শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষকসকল সকলোকে মই ধন্যবাদ জনাইছোঁ যে মোক আজি এনেদৰে মাতি আনিলে আৰু মোৰ মা আৰু দেউতাকো মোক মাতি আনিছে ইয়াত সম্বৰ্ধনা জনাবৰ কাৰণে। গতিকে মই অত্যন্ত সুখী আৰু মই ভাবোঁ মানে এজন ছাত্ৰ হিচাপে জয়পুৰ জাতীয় বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে জয়পুৰৰ এজন নিবাসী হিচাপে আৰু মোৰ মা দেউতাৰ পুত্ৰ হিচাপে ইয়াতকৈ ডাঙৰ আৰু মোৰ কাৰণে প্ৰাপ্তি মই জীৱনত কেতিয়াবা পাম নে নাপাম নাজানো। পোনপ্ৰথমে এইকেইদিনতে যি ৰিজাল্টটো দি গ'ল তাৰ কৃতিত্ব মই মোৰ মা আৰু দেউতাক প্ৰথমে জনাইছোঁ, কাৰণ তেওঁলোকে মোক সৰুৰে পৰাই ডাঙৰ দীঘল কৰিলে। মোক খোজ কাঢ়াৰ পৰা লৈ সমাজত মই কেনেদৰে থাকিব লাগে, কাক কিদৰে সম্বোধন কৰিব লাগে, কাক কি বুলি মাতিব লাগে, মোৰ আচাৰ ব্যৱহাৰ মই স্কুলত অহাৰ আগৰ আদি পাঠটো মই ঘৰতে শিকিছোঁ। গতিকে মই আজি যি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত AFS পাইছোঁ তাৰ কাৰণে মই প্ৰথম কৃতিত্ব মোৰ মা আৰু দেউতাক দিছিলোঁ। দ্বিতীয়তে মোৰ তাৰ পাছৰে কৃতিত্বটো দিব বিচাৰিছোঁ মোৰ যিখন স্কুল জয়পুৰ জাতীয় বিদ্যালয়। আজি মোৰ বয়স প্ৰায় 26 বছৰ হৈছে আৰু মই মুকুল শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰায় 11 বছৰ সময় বৰ্তমানলৈকে মোৰ যিমান বয়স হ'ল তাৰে প্ৰায় 11 বছৰ সময় মই এইখন স্কুলতে কটাইছোঁ। গতিকে এইখন স্কুলৰ লগত মোৰ সম্বন্ধ যেতিয়া 2004 চনত স্কুলখন প্ৰতিষ্ঠা কৰিছিলে তেতিয়া সৰু মই নাজানো। মোক দেউতাহঁতে লৈ আহিছে ইয়াত এডমিশ্যন দিয়াবলৈ। তেতিয়া আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়। ভাল নহয় মানে ইমান বেয়া আছিল। দেউতাহঁতে এটা সময় এই স্কুলখন প্ৰতিষ্ঠা হৈছিলে 2004 চনত। তেতিয়া মই নাজানো, মোক দেউতাহঁতে আৰু মাহঁতে পাছত কয় আৰু মোক লৈ আহিছিলে এডমিশ্যন দিয়াবলৈ। তেতিয়া মোক পঢ়াব পাৰিব নোৱাৰিব দেউতাহঁতে নাজানো। ছাৰহঁতে একো মিটিং দিছিলে, তাতে মানে গাৰ্জেনসকলক লৈ পিনি কোৱা হৈছিল যে যিসকল ল'ৰাই মানে যিজন ছাত্ৰই ক্লাছটোৰ ভিতৰতে প্ৰথম হ'ব তেওঁ ফ্ৰীকে পঢ়ুৱাব বুলি ভাবি মই আৰু মাহঁতে পাছত ঘৰত মোক সেইটো কথাই সৰুৰ পৰাই কৈ থাকে যে তোক পঢ়াব পাৰিম নোৱাৰিম নাজানো, তই পঢ়িব হ'লে নিজে পঢ়িবি, ফাৰ্ষ্ট হ'লে জাতীয় বিদ্যালয়ত পঢ়িবি, নহ'লে LP স্কুলত পঢ়িব লাগিব। তাৰপাছত এনেকৈ গ'ল। ভগৱানৰ কৃপা আছিলে আৰু ময়ো মা দেউতাহঁতেও মোক বহুত ভালদৰে পঢ়ালে। স্কুলতো মই বহুত চেষ্টা কৰিলোঁ ভালদৰে পঢ়িবলৈ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে তেনেদৰে গাইড কৰিলে। সেইকাৰণে মই প্ৰায় এটা ক্লাছক বাদ দি সকলো সময়তে মই ফাৰ্ষ্ট ডিভিজনটো ৰাখিবলৈ পাৰিলোঁ, যাৰ কাৰণে মই স্কুলীয়া জীৱনত জয়পুৰ জাতীয় বিদ্যালয়ত থকা অৱস্থাত কেতিয়াও পইচা দি পঢ়িবলগীয়া নহ'ল।
তাৰপাছত জাতীয় বিদ্যালয়ৰ পৰা যোৱাৰ পিছত মই যেতিয়া হায়াৰ ছেকেণ্ডেৰীত পালোঁ, হায়াৰ ছেকেণ্ডেৰীত পোৱাৰ সময়ত ৰিজাল্টটো যিহেতু ভাল আহিছিল, মন আছিল ভাল এখন কলেজত পঢ়াই। মই ভাবিছিলোঁ যে চলব্ৰুক বা কটনত পঢ়ে। কটনত পঢ়াৰ সৰুৰ পৰাই মন আছিলে, কিন্তু যিহেতু বয়সটো কম আছিলে আৰু গুৱাহাটীলৈ যাব লাগিব, সেইকাৰণে কটনত এডমিশ্যন নিদিলে। কলেজে চলব্ৰুকতে পঢ়িবি, কিন্তু চলব্ৰুকত পঢ়িবলৈ বহুত পইচা লাগে। মোৰ এতিয়াও মনত আছে দেউতা আৰু মই গৈছো, দেউতাই পকেটত 30,000 টকা লৈ গৈছে, মোক দেখাইছে আৰু কৈছে যদি যদি 30,000 টকাত হ'লে চলব্ৰুকত এডমিশ্যন দিম বুলি চলব্ৰুকৰ পৰা ফৰ্ম আনিলো। সেইটো সময়তে ছাৰহঁতেও যোগাযোগ কৰি দিলে আৰু ৰাজগড়ৰ পৰাও যোগাযোগ কৰি দিছিলে মোক জ্ঞান বিজ্ঞান একাডেমী বুলি ডিব্ৰুগড়ত এখন জুনিয়ৰ কলেজ আছে, তাত পঢ়িবৰ কাৰণে। মামাও এই ক্ষেত্ৰত মোক হেল্প কৰিলে, নিজৰ মামা। তাৰপাছত মই জ্ঞান বিজ্ঞানৰ পৰাও আনিলো। জ্ঞান বিজ্ঞানৰ পৰাও মোক ক'লে তাৰ প্ৰিন্সিপাল ছাৰে যে তুমি আমাক পইচা দিব নালাগে, তুমি ফ্ৰীতে পঢ়িবা। মই জ্ঞান বিজ্ঞানতো পইচা দিবলগীয়া নহ'ল। আনকি জ্ঞান বিজ্ঞানত পিন্ধি যোৱা যিযোৰ প্ৰথম ইউনিফৰ্ম আছে, তাৰে জ্ঞান বিজ্ঞানৰ প্ৰিন্সিপাল ছাৰে ক'লে মই তোমাক ইউনিফৰ্মযোৰ দিম বুলি। তাৰপাছত মই জ্ঞান বিজ্ঞানতো ছায়েন্সত ল'লো। ছায়েন্সত লৈ 2 বছৰ পঢ়িলো। তাতো মই কেতিয়াও পইচা দিবলগীয়া নহ'ল জ্ঞান বিজ্ঞানত। আৰু লগতে কিতাপ পত্ৰও যি লাইব্ৰেৰী আছিলে, ছাৰহঁতে কৈছিলে যে যি কিতাপ লাগে ইয়াৰ পৰাই লৈ যাবা, পঢ়িবা, এনেদৰে পঢ়িবা। তেনেকৈ মই হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিলো। তাৰপাছত মই তেতিয়া মই কি কৰিম বা কোনটো কেৰিয়াৰ ল'ম মই একো নাজানো। মই ইঞ্জিনিয়াৰিঙে কৰিম নে, মই আনকি এইটোও নাজানো যে মই মেডিকেল ভাল পাওঁ নে মই ইঞ্জিনিয়াৰিং ভাল পাওঁ বা মই জেনেৰেল লাইনত পঢ়িম। গতিকে মই কলেজত শুনিলো যে এন্ট্ৰেন্স এক্সামবিলাক দিব লাগে, ইঞ্জিনিয়াৰিঙৰ এন্ট্ৰেন্স দিব লাগে, মেডিকেলৰ এন্ট্ৰেন্স দিব লাগে। মেডিকেলৰ এন্ট্ৰেন্সটো দিয়া নহ'ল, কিন্তু ইঞ্জিনিয়াৰিঙৰ এন্ট্ৰেন্সটো দিছিলো। কিন্তু মই নাজানিছিলো যে আচলতে পঢ়িম কি আৰু মই সুধিম কাক, কি কৰিম। কেৰিয়াৰ কাউন্সিলিং যিটো বস্তু, যিটো মানে ইয়াত সহজতে উপলব্ধ নহয়, সেইটো ময়ো মানে অভাৱ কৰিছিলো সেইটো সময়ত। গতিকে তাৰ পাছত মই JB কলেজত এডমিশ্যন লৈছো কেমেষ্ট্ৰিত এডমিশ্যন লৈ BSc ৰ কাৰণে ক্লাছো কৰিলো। ক্লাছ কৰাৰ পিছতে আমাৰ যি ইঞ্জিনিয়াৰিঙৰ এন্ট্ৰেন্স দিছিলো তাৰে ৰিজাল্ট ওলালে। ৰিজাল্ট ওলোৱাৰ পিছত ইঞ্জিনিয়াৰিঙত পালো। ইঞ্জিনিয়াৰিঙত পাই পিনি প্ৰথম মই যিহেতু কেমেষ্ট্ৰি পঢ়ি ভাল পাইছিলো, সেয়েহে মই কেমিকেল ইঞ্জিনিয়াৰিঙতে মই ইঞ্জিনিয়াৰিঙত এডমিশ্যন ললো। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটীত যি আছে। আৰু তেতিয়ালৈকে অলপ ঘৰুৱা অৱস্থাও টনকিয়াল হ'ল যে মোক ঘৰত দোকান এখন খুলিলে আমাৰ গেলামালৰ, তাৰ পৰাই মোক মানে পঢ়াব পৰা অন্তত যিখিনি লাগে মোক সেইখিনি দিব পাৰিম বুলি ক'লে। আৰু এইখিনিতে মই কথা এটা কৈ থওঁ, মানে মোৰ ঘৰত মই যিটো পৰিৱেশ দেখি আহিছো মেট্ৰিকৰ আগৰলৈকে, সেই পৰিৱেশত থাকি পঢ়াটো যথেষ্ট কঠিন আছিলে। কাৰণ একদম টকা পইচাৰ অভাৱ আছিলে, তাৰ উপৰিও কোনো গাইড কৰিবলৈ নাছিলে আৰু আমাৰ চ'ৰ্চ অফ ইনকাম বুলিবলৈ বিশেষ একো নাছিল মানে। কিন্তু মোৰ যিটো মেট্ৰিকৰ ৰিজাল্ট আছিলে, মই
ডিষ্টিংশ্যন যিটো পাইছিলো, সেই মেট্ৰিকৰ ৰিজাল্টটোৱে মানে আমাৰ ঘৰখনৰ পৰিৱেশটোৱে সলনি কৰি দিলে। এতিয়া মানে এনেকুৱা হ'ল যে সকলোৱে মোক দিহা পৰামৰ্শ দিলে, ইয়াত যাবা, তাত যাবা, ইয়াত কৰিবা। ছাৰসকলে মোক মানে ক'লে যে এডমিশ্যন ল'ব হ'লে এনেকে কৰিবা। জ্ঞান বিজ্ঞানতো মোক কথা পতুৱাই দিছিলে এডমিশ্যন লোৱাৰ ক্ষেত্ৰত। গতিকে যি মই মানে এতিয়াও মই ভাবো যে মোৰ জীৱনৰ যিটো এটা চেঞ্জ আহিলে, টাৰ্ণিং পইণ্ট, ইউ টাৰ্ণ বুলি ক'ম, এই ইউ টাৰ্ণটো মোৰ মেট্ৰিকৰ ৰিজাল্টটোৱে। গতিকে মেট্ৰিকৰ ৰিজাল্টটো ইমান ইম্পৰ্টেণ্ট হয়, মানে ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল যে সৰুসকলে তোমালোকে চাগে ভাবিবই নোৱাৰিবা তোমালোকৰ জীৱন ক'ৰ পৰা ক'লৈকে বৰ সলনি কৰি দিব পাৰিব মেট্ৰিকৰ ৰিজাল্টটোৱে। আৰু যি ক্লাছ 9 বা 10ৰ ষ্টুডেণ্টটো যদি বহি আছে ইয়াত, তেওঁলোকক বিশেষকে কম, মানে 9, 10, ক্লাছ 11 আৰু 12 এই 4টা বছৰ বহুত বহুত ক্ৰিটিকেল সময় হয়। কাৰণ এইকেইটা বছৰত মনটো বহুত চঞ্চল হৈ যায়। কি মানে লগৰৰ লগত ক'ৰবাত যোৱা, মানে কিবা বেয়া কাম কৰিবলৈ হ'লেও লগৰৰ লগত গৈ পিনি তাত সংগ দিয়া, এনেকুৱা বিভিন্ন ধৰণৰ কামত মানে জড়িত হৈ যোৱা হয়। আৰু সেয়েহে মানে আমাৰ যিটো এই বয়সকেইটাতে মানে যি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক মানে উশৃংখল হোৱাটো দেখা যায়। এই সময়টো পাৰ কৰি দিয়াৰ পিছত যদিহে আমি এই সময়টোক নিজকে ধৰি ৰাখিব পাৰো, নিজকে বান্ধি ৰাখিব পাৰো, আৰু যদি এই 4টা বছৰ আমি ভালদৰে নিজক বুজাই পাৰ কৰিব পাৰো, তেনেহলে জীৱনত আৰু কেতিয়াও আমি নিজক বুজাবলগীয়া নহয়। কাৰণ আমি গম পাই যাম আমি কি কৰিব লাগে, কোন দিশত যাব লাগে, কি পঢ়িব লাগে। কাৰণ ক্লাছ 12 পাছ কৰাৰ পিছত যেতিয়া কলেজত এডমিশ্যন হয়, এজন ছাত্ৰ বা ছাত্ৰীৰ মেচিউৰিটি লেভেলটো আহি যায়। মাক দেউতাকৰ লগতো ভালদৰে তত্ত্বগধুৰ কথা পাতিব পাৰে। যিবিলাক কথাৰ তত্ত্ব আগতে কিজানি বুজি নাপাইছিল, সেইবিলাক কথাৰ তত্ত্ব কলেজীয়া জীৱনত বুজি পোৱা যায়। গতিকে এই 4টা বছৰ ছাত্ৰ ছাত্ৰীসকলে নিজকে, মই ভাবো মানে নিজৰ মনটো বান্ধি ৰাখিব লাগে। আৰু আমি যি বস্তু অধ্যয়ন কৰি আছো, সেই বস্তুটো অধ্যয়ন কৰি যাব লাগে। কিয়নো মই APSC UPSC প্ৰিপাৰেশ্যনতে বুজিলো যে তাত আমি পঢ়ি আছো যিবিলাক ছাবজেক্ট, এই ছাবজেক্টখিনি হৈছে আমি স্কুলীয়া দিনত যিখিনি ছাবজেক্ট পঢ়ি গলো। হিষ্ট্ৰী হওক, পলিটি হওক, অসমৰ হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফি হওক, ইকনমিক্স হওক, এই সকলোবিলাকৰে বেছিক বস্তুখিনি আমি স্কুলীয়া দিনত অলৰেডি পঢ়ি গৈছো। আৰু সেই বস্তুখিনিকে ভালদৰে নপঢ়াৰ কাৰণে যেতিয়া আকৌ ছাত্ৰ ছাত্ৰীসকলে UPSC বা APSC প্ৰিপাৰেশ্যন কৰিবলগীয়া হয়, তেতিয়া আকৌ NCERT কিতাপ উঠাই পঢ়িবলগীয়া হয়। কিন্তু এইখিনি সময়ত যদি আমি সেই বস্তুখিনি এবাৰতে আয়ত্ত কৰি ল'ব পাৰো, তেনেহলে আমি জীৱনটোলে এই বস্তুখিনিকে আমাৰ মূল ভেটি হিচাপে লৈ ইয়াৰ ওপৰত আমি বাকীখিনি কাম কৰি যাব পাৰিম। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কম যে আমাৰ যি একদম সৰুৰ পৰা ক্লাছ 10লৈকে যিখিনি কিতাপ পত্ৰ আছে, স্কুলত যিখিনি কিতাপ দিয়া হৈছে, ছাৰসকলে যিবিলাক পঢ়াইছে, সেইবিলাক আমি ভালদৰে পঢ়িম। কাৰণ সেইবিলাক আমাৰ গোটেই জীৱনটোৰ বাবে সমল হয়। সেইবিলাকেহে আমাক পিছলৈ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব, APSC হওক, UPSC হওক, বা যদি কোনোবাই ইঞ্জিনিয়াৰিং মেডিকেলো কৰিব বিচাৰিছে, তাৰো সেই ভেটিটো কিন্তু ক্লাছ 10 বা 9ত থকা বায়'লজি চেপ্টাৰটোহে। তাৰ ওপৰত বেছ কৰি পিনিহে আমি পাছৰ জীৱনটোত আগবাঢ়িম। এই কথাখিনি মই মাজতে কৈ দিলো। এতিয়া মই ইঞ্জিনিয়াৰিঙৰ কথাখিনি কওঁ। ইঞ্জিনিয়াৰিং কৰি থকাৰ সময়তে মই ঘৰৰ পৰা মোক যিদৰে যেনেকে দিব পাৰিলে দিলে, তাৰোপৰি সেইটো সময়ত যিবিলাক স্কলাৰশ্বিপছ আহে সেইবিলাক মই এপ্লাই কৰিলো, স্কলাৰশ্বিপছ পালো। তাৰ ফলত মোৰ ঘৰৰ পৰা টকা ল'বলগীয়া নহ'ল। মই ধুনীয়াকৈ মই ইঞ্জিনিয়াৰিংটো শেষ কৰিব পাৰিলো। ইঞ্জিনিয়াৰিংটো শেষ কৰাৰ পাছত জীৱনটোত এটা ষ্ট্ৰাগল ফেজ আহিলে। কাৰণ তাৰপিছত লাগে মোক এটা কেৰিয়াৰ অপৰচুনিটি। মই জীৱনটোত কি কৰিম? এতিয়ালৈকে মই ইঞ্জিনিয়াৰিংটোলৈকে মই ষ্টুডেণ্ট আছিলো। তাৰপিছত যেতিয়া মই এজন প্ৰফেচনেল লাইফত আহিবলগীয়া হ'ল, গতিকে তেতিয়া মই ভাবিলো যে মই কি কৰিম, কি নকৰিম। প্ৰথমে এটা প্ৰাইভেট কোম্পানীত সোমাইছিলো, চিমেণ্ট ইণ্ডাষ্ট্ৰী এটাত মেঘালয়ত কাম কৰিলো। প্ৰায় 7-8 মাহ মান কাম কৰিলো। তাত
যথেষ্ট কষ্ট হ'ল দিনে ৰাতিয়ে ডিউটি কৰিবলগীয়া হয় নাইট শিফ্ট কৰিবলগীয়া হয় ডে শিফ্ট কৰিবলগীয়া হয় এইবিলাক ডিউটিও কৰিলো ডিউটি কৰি ভাবিও কিন্তু মনত সৰুৰ পৰাই পঢ়ি ৰাখিছিলো যে এটা সপোন যে মই কোনোবা এদিন চিভিল চাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু চিভিল চাৰ্ভিচেছৰ মানে মোৰ বিশেষকৈ মন আছিলে মোৰ পুলিচ চাৰ্ভিচটো আনকি মই স্কুলত যেতিয়া মোক মোৰ জীৱনৰ লক্ষ্যৰ ওপৰতো কিবা লিখিবলৈ দিছিল তেতিয়া মই লিখিছিলো যে মই ডাঙৰ হৈ এজন ডিআইজি হ'ব বিচাৰোঁ মই সেনেকৈ লিখি গলো আৰু মনত সেই চাপটো থাকি গ'ল যে মই য'তে নাথাকো যিয়ে নকৰো কিন্তু গৈ থৈ মই অৱশেষত চিভিল চাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিবই লাগিব সেয়েহে মই মেঘালয়ত থকা চাকৰিটো কৰি থকা অৱস্থাতে আমাৰ যি এডিআৰইৰ গ্ৰেড 3 চাকৰি আছিলে সেইটো দিছিলো এডিআৰইৰ গ্ৰেড 3 চাকৰিটো পালো আৰু পাই মনতে ভাবিলো এই চাকৰিটো কৰি থাকিম আৰু লগতে মই প্ৰশাসনিক সেৱাৰ চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই যাম কিন্তু চাকৰিটো সোমাই মই লাহে লাহে বুজি পালো যে এটা চাকৰিৰ লগত থাকিলে কেতিয়াও সম্পূৰ্ণ সময়খিনি নিজৰ প্ৰস্তুতিৰ কাৰণে দিব পৰা নাযায় গতিকে এই কথাটোৱে ভাবি পাছত মই মা আৰু দেউতাৰ লগতো মই কথাখিনি ডিছকাছ কৰিলো যে এনেকে থাকিলেতো মই কেতিয়াও চাগে আৰু ইউপিএছচিৰ কাৰণে প্ৰিপেয়াৰ কৰিব নোৱাৰিম সেইকাৰণে মই পিছত চাকৰিটো বাদ দি পিনি আচলতে বাদ দিলো তাৰ আৰু এটা অন্য কাৰণ হৈছে যে আমাৰ ডিব্ৰুগড়ত থকা যি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আছে তেওঁলোকে এটা ইউপিএছচিৰ ফ্ৰী কোচিঙৰ কাৰণে এক্সাম পাতিছিলে অসম ভিত্তিক এটা এক্সাম পাতি তাৰ পৰা প্ৰায় 5ৰ পৰা 6জন ষ্টুডেণ্ট চিলেক্ট কৰে প্ৰথমে ৰিটেন টেষ্ট হয় তাৰ পাছত মৌখিক পৰীক্ষা আৰু তাৰ পিছত ফাইনেল সিলেকশ্যন কৰি তেওঁলোকে দিল্লীলৈ 5ৰ পৰা 6জন ষ্টুডেণ্ট প্ৰতি বছৰে পঠিয়াইছিল যেতিয়া এই বিষয়ে গম পালো মই সেই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিলো সেই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰি মই চাকৰিত থকা অৱস্থাতে সেই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিলো সেইটোত চিলেক্ট হলো চিলেক্ট হোৱাৰ পিছত মোৰ মনোবল বৃদ্ধি পালে যে এতিয়া মই চাকৰিটো এৰিছো যদিও মই এটা সুবিধা পাইছো যে মই চাকৰিটো এৰিও অন্তত কাৰণ মই আমাৰ দৰে এজন সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ কাৰণে বা আমাৰ পৰিয়ালৰ কাৰণে দিল্লীত গৈ কোচিং কৰাটো এটা মানে সম্ভৱেই নহয় এটা বহুত ব্যয়বহুল প্ৰচেছ এইটো প্ৰায় এবছৰ থকা আৰু কোচিঙৰ নামতে প্ৰায় 5 লাখৰো অধিক টকা লাগে তাত গতিকে সিমানটো টকাটো মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন বা মা দেউতাই কেতিয়াও দিব নোৱাৰিলেহেঁতেন সেয়েহে মই পৰীক্ষাটো দিলো তাত চিলেক্ট হৈ পিনি মই ইউপিএছচি কোচিং কৰিবৰ কাৰণে দিল্লীলৈ গুচি গলো আৰু যিটো মোৰ চৰকাৰী চাকৰি আছিলে 3rd গ্ৰেডৰ সেই চাকৰিটো মই ৰিজাইন দিলো তাত মই কোচিং কৰিলো কোচিং প্ৰায় আমাৰ 10 মাহ হ'ল 10 মাহ কোচিং কৰি শেষ কৰি আহি মই ঘৰলৈ নাহিলো কাৰণ সেইটো সময়তে এপিএছচিৰ নটিফিকেশ্যন ওলালে আৰু মোৰ কোচিং শেষ কৰাৰ পৰা প্ৰায় এমাহ আছিলে এপিএছচিৰ এক্সামলৈকে প্ৰিলিমছৰ গতিকে মই গুৱাহাটীতে থাকিলো লাইব্ৰেৰী এটা ললো আৰু তাতে মই প্ৰিলিমছৰ এক্সাম দিলো তাত উত্তীৰ্ণ হলো তাৰ পিছতো মই ঘৰলৈ নাহি মই তাতে আৰু 4 মাহ থাকি মেইনছৰ কাৰণে পঢ়িলো পঢ়ি মই মেইনছ দিলো আৰু মেইনছ ভালদৰে যেতিয়া দিব পাৰিলো সেই মেইনছটো ভাল হোৱাৰ পিছতহে মই ঘৰলৈ আহিলো ঘৰত আহি মই প্ৰায় এমাহ মান থাকিবলগীয়া হ'ল আৰু সেই সময়খিনি কটাৰ পিছত মই আকৌ গুৱাহাটীত গৈ ইণ্টাৰভিউ দিলো আৰু এই ৰিচেণ্টলি যি ৰিজাল্ট ডিক্লেয়াৰ হৈছে তাত মই চিলেক্ট হলো গতিকে এটা কথা মই মোৰ জাৰ্নিটোৰ পৰা মই ক'ব পাৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত পঢ়ি থকা বেছিভাগেই আমি মধ্যবিত্ত শ্ৰেণীৰ পৰা আহোঁ বা কিছুমান মানে বিল' যি মধ্যবিত্ত শ্ৰেণী তেওঁলোক তাৰ পৰা মানে আহোঁ গতিকে তেনেকুৱা এখন ঘৰৰ পৰা আহি মানে ডাঙৰ সপোন দেখি কৰিবলৈ যথেষ্ট কষ্ট হয় কৰিবলৈ কিন্তু এটা কথা ঠিক যদিহে মনোবল থাকে ইচ্ছা থাকে
যদিহে মনত সপোন থাকে, দৃঢ়তা থাকে, তেনেহ'লে যিকোনো এটা এক্সামে ক্ৰেক কৰাটো বা য'তে গৈ হ'লেও পঢ়াটো, লাগিলে আমেৰিকাত গৈ হ'লেও পঢ়া, দিল্লী ইউনিভাৰ্চিটিত গৈ হ'লেও পঢ়া, বা ইঞ্জিনিয়াৰিং কৰা, মেডিকেল কৰা, কোনো এটা বস্তুৱে কঠিন নহয়। কাৰণ মই মোৰ নিজৰ জাৰ্ণিটোৰ পৰাই ক'ব পাৰিম, মোৰ যি মা দেউতাই মোক জাতীয় বিদ্যালয়ত পঢ়াবলৈ কষ্ট হৈছিলে, তাৰ পৰা ওলাই গৈ ইঞ্জিনিয়াৰিং কৰি পিনি APSC UPSCৰ কাৰণে দিল্লীত কোচিং কৰা, সেইবিলাক মানে সম্ভৱ হৈ উঠিলে কেৱল মাত্ৰ তেওঁলোকে মোক যি শিক্ষা দিলে, যেনেদৰে ডাঙৰ দীঘল কৰিলে, আৰু লগতে মোৰ যি দৃঢ়তা আছিলে, যি মোৰ সপোন আছিলে, সপোনক বিচাৰি বিচাৰি মই ওলালোগৈ। গতিকে এটা কথা ঠিক যে ইকনমিক বেৰিয়াৰ্ছ, মানে আৰ্থিক যি আমাৰ অভাৱ, ই কেতিয়াও আমাৰ জীৱন বাটত প্ৰতিবন্ধকতা হ'ব নোৱাৰে। আমি সকলোৱে এইটো হৃদয়ংগম কৰিব লাগিব। তাৰোপৰি আৰু দুই এটা কথা মই শেষত ছাত্ৰ-ছাত্ৰীসকলক কৈছো। এটা হৈছে সপোন দেখা, কাৰণ আমাৰ APJ আব্দুল কালামেও কৈছে যে ইউ হেভ টু ড্ৰিম বিফৰ ইয়ৰ ড্ৰিম কামছ ট্ৰু। মানে আমি আমাৰ সপোন দেখিব লাগিব, তেতিয়াহে আমাৰ সপোন সত্যলৈ হ'ব। সপোনক বাস্তৱায়িত কৰিব হ'লে যদি আমাৰ সপোনেই নাথাকে, সপোন নাথাকিলে তাৰমানে আমাৰ লক্ষ্য নাই। লক্ষ্য নাই যদি আমি কি কৰিম, ক'ত যাম, কি আগবাঢ়িম, আমি একো নাজানো। গতিকে সপোনটোৱে আমাক লক্ষ্য দিয়ে, লক্ষ্যই আমাক বাট দেখুৱায় যে আমি কোন পথেৰে আগবাঢ়ি যাব লাগিব। আৰু সেই বাটত আগবাঢ়ি যাবৰ কাৰণে দুই এটা গুণ হৈছে, এটা হৈছে কনচিষ্টেঞ্চি, তাৰ অৰ্থাৎ নিয়মানুবৰ্তিতা। আমি ডিচিপ্লিন হ'ব লাগিব, সদায় অধ্যয়ন কৰিব লাগিব। এনেকুৱা নহয় যে আমি কিবা বিহু ফাংচন এটা হৈছে তাত গৈ নাচিম, কিন্তু ঘৰত আহি নপঢ়ো, আৰু তাৰ লগতে তাৰ আগৰ পৰাই 3-4 দিনৰ পৰা প্ৰেক্টিচ কৰি আছো। আমি সেইবিলাকে কৰিম, বিহুতো নাচিম, ময়ো বিহুতো নাচিছিলো, ভাওনাও কৰিছো, সকলোবিলাক কৰিছো, কিন্তু অধ্যয়নটো বজাই ৰাখিবলৈ চেষ্টা কৰিছিলো। গতিকে যদি আমি সেই নিয়মানুবৰ্তিতা বা ডিচিপ্লিন আমি ৰাখিব পাৰো, তেনেহলে আমি এদিন সঁচাকৈ সফল ব্যক্তি হিচাপে হ'ব পাৰিম। অৱশেষত মই আকৌ এবাৰ সকলোকে ইয়াত মোক যিখিনি সন্মান দিলে, সেইখিনিৰ কাৰণে মই ধন্যবাদ জনাইছো। মোৰ মনত যিটো সপোন পুহি ৰাখিছো, ইয়াৰ উপৰিও এইবাৰ APSC হৈছে, নেক্সট বাৰ মই UPSCৰ কাৰণেও চেষ্টা কৰিম বুলি ভাবিছো। গতিকে সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছো, সকলোৰে আশীষ লৈ সদায় যেন ৰাইজৰ স্বাৰ্থত থাকি পাব্লিক চাৰ্ভিচ কৰি যাব পাৰো, আৰু দুখীয়া নিচলা ৰাইজৰ হৈ যাতে মই কাম কৰি যাব পাৰো, তাৰ কাৰণে সকলোৱে যেন মোক আশীৰ্বাদ কৰে। ধন্যবাদ।